কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে যেটো মহাকুম্ভ মেলাক লৈ চক তেওঁ মহাকুম্ভ মেলাক লৈ প্ৰতিক্ৰিয়া দিছে কিন্তু হজক লৈ তেওঁ প্ৰতিক্ৰিয়া দিব পাৰিবনে নাই যেহেতু আপুনি হজক লৈ প্ৰতিক্ৰিয়া দিয়াৰ সাহস নাই তেতিয়ালে কুম্ভক লৈও প্ৰতিক্ৰিয়া দিব নালাগে হিন্দু মুছলমান সকলো একেলগে থাকিব লাগে যদি হিন্দুক গালি পাৰে তেতিয়ালে আমি মুছলমান আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব খ্ৰীষ্টিয়ানক গালি দিলে আপুনি মুছলমান হিন্দুকো গালি দিব লাগিব আকৌ মুছলমানক গালি দিলে হিন্দু আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব গতিকে এইবিলাকটো আমাৰ কাম নহয় সেইকাৰণে মই ভাবো যে কংগ্ৰেছ সভাপতিৰ দৰে ব্যক্তি এজনে ধৰ্মীয় কথা বতৰাৰ ওপৰত মাত মাতিব নালাগে আমি যেনেকে কেতিয়াও ঈদৰ ওপৰত কথা নাপাতো হজৰ ওপৰত কথা নাপাতো আমি যেতিয়াও বৰদিনৰ ওপৰত কেতিয়াও কথা নাপাতো পূজাৰ ওপৰত কথা নাপাতো তেনেকে আমি নিউট্ৰেল হৈ থাকিব লাগে আৰু তেতিয়াই দেশখন আগবাঢ়ি যাব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে যেটো মহাকুম্ভ মেলাক লৈ চক তেওঁ মহাকুম্ভ মেলাক লৈ প্ৰতিক্ৰিয়া দিছে কিন্তু হজক লৈ তেওঁ প্ৰতিক্ৰিয়া দিব পাৰিবনে নাই যেহেতু আপুনি হজক লৈ প্ৰতিক্ৰিয়া দিয়াৰ সাহস নাই তেতিয়ালে কুম্ভক লৈও প্ৰতিক্ৰিয়া দিব নালাগে হিন্দু মুছলমান সকলো একেলগে থাকিব লাগে যদি হিন্দুক গালি পাৰে তেতিয়ালে আমি মুছলমান আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব খ্ৰীষ্টিয়ানক গালি দিলে আপুনি মুছলমান হিন্দুকো গালি দিব লাগিব আকৌ মুছলমানক গালি দিলে হিন্দু আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব গতিকে এইবিলাকটো আমাৰ কাম নহয় সেইকাৰণে মই ভাবো যে কংগ্ৰেছ সভাপতিৰ দৰে ব্যক্তি এজনে ধৰ্মীয় কথা বতৰাৰ ওপৰত মাত মাতিব নালাগে আমি যেনেকে কেতিয়াও ঈদৰ ওপৰত কথা নাপাতো হজৰ ওপৰত কথা নাপাতো আমি যেতিয়াও বৰদিনৰ ওপৰত কেতিয়াও কথা নাপাতো পূজাৰ ওপৰত কথা নাপাতো তেনেকে আমি নিউট্ৰেল হৈ থাকিব লাগে আৰু তেতিয়াই দেশখন আগবাঢ়ি যাব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে যেটো মহাকুম্ভ মেলাক লৈ চক তেওঁ মহাকুম্ভ মেলাক লৈ প্ৰতিক্ৰিয়া দিছে কিন্তু হজক লৈ তেওঁ প্ৰতিক্ৰিয়া দিব পাৰিবনে নাই যেহেতু আপুনি হজক লৈ প্ৰতিক্ৰিয়া দিয়াৰ সাহস নাই তেতিয়ালে কুম্ভক লৈও প্ৰতিক্ৰিয়া দিব নালাগে হিন্দু মুছলমান সকলো একেলগে থাকিব লাগে যদি হিন্দুক গালি পাৰে তেতিয়ালে আমি মুছলমান আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব খ্ৰীষ্টিয়ানক গালি দিলে আপুনি মুছলমান হিন্দুকো গালি দিব লাগিব আকৌ মুছলমানক গালি দিলে হিন্দু আৰু খ্ৰীষ্টিয়ানকো গালি দিব লাগিব গতিকে এইবিলাকটো আমাৰ কাম নহয় সেইকাৰণে মই ভাবো যে কংগ্ৰেছ সভাপতিৰ দৰে ব্যক্তি এজনে ধৰ্মীয় কথা বতৰাৰ ওপৰত মাত মাতিব নালাগে আমি যেনেকে কেতিয়াও ঈদৰ ওপৰত কথা নাপাতো হজৰ ওপৰত কথা নাপাতো আমি যেতিয়াও বৰদিনৰ ওপৰত কেতিয়াও কথা নাপাতো পূজাৰ ওপৰত কথা নাপাতো তেনেকে আমি নিউট্ৰেল হৈ থাকিব লাগে আৰু তেতিয়াই দেশখন আগবাঢ়ি যাব